এজনী ছোৱালী সুস্মিতা গোস্বামী, ছোৱালীজনী তাতে পঢ়ে নে কি কৰে আমি নাজানো। সুস্মিতা গোস্বামীৰ বাপেক হ'ল সুকুমাৰ গোস্বামী আৰু মাক হ'ল মিনতী গোস্বামী। তেওঁলোকে চানমাৰী সেই জাইকা পেলেচৰ কাষত ক'ৰবাত থাকে। এড্ৰেছ মই আগতেও কৈছোঁ, প্ৰত্যেকজন অপৰাধীৰ আমি এড্ৰেছ ৰাজহুৱা কৰিম, যাতে মানুহে যায় দেখা পায়, যাতে কয় যে এইকেইটাহে জুবিন হত্যাৰ লগত জড়িত, এইবিলাক হত্যাকাৰী। সেই ছোৱালীজনীয়ে কি কৰিলে, মাকক 19 ছেপ্টেম্বৰ 2025 3:22 পৰা ফটো আৰু ভিডিঅ' দিয়া আৰম্ভ কৰিলে। মাকে কি কৰিলে, চব হোৱাটছআপে, ফেচবুকে, গ্ৰুপে চবকে ফটোবিলাক দিয়া আৰম্ভ কৰিলে, পঠালে। এয়া চোৱা, মোৰ ছোৱালী ছিংগাপুৰত আছে, জুবিনৰ লগত আছে, এটা লেবেল দিলে তাই যে মোৰ ছোৱালী ছিংগাপুৰ অমুক কৰি আছে। যেতিয়াই ঘটনাটো ঘটিলে, এই মাকে কি কৰিলে, ভিডিঅ'বিলাক ডিলিট কৰা আৰম্ভ কৰিলে, ডিলিট ফৰ অল আৰম্ভ কৰিলে। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ SITক যে সুস্মিতা গোস্বামীৰ মোবাইল আৰু তেওঁৰ মাতৃৰ মোবাইলটো জব্দ কৰিছে নে কৰা নাই। গোটেই প্ৰথম ভিডিঅ' যদি লিক হৈছে, এই সুস্মিতা গোস্বামীৰ মোবাইলৰ পৰাই লিক হৈছে। আৰু সেই কথা মই ক'ব নালাগে, অমৃত প্ৰভাক সুধিলে তাই নিজে ক'ব। তেওঁলোকে অভাৰ কনফিডেন্ট যে আমাৰ একো নহয়, নহ'লে তাহাঁতে ৰিটাৰ্ণ টিকেট লৈ আহে নেকি? অপৰাধীয়ে SITলৈ আহিছে, SITলৈ মাতিলে মানুহ ভয় কৈ যায়, তেওঁলোকে হাঁহি আহিছে। আৰু তেহঁত অভাৰ কনফিডেন্ট যে আমাৰ একো নহয়, আমাৰ ওপৰত আমাৰ ওপৰৱালাৰ হাত আছে, আমাৰ একো নহয়, আমি বিন্দাছ যাম, কথাখিনি কম, আমি ৰিটাৰ্ণ হ'ম। আৰু তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই উভতি গুচি গৈছে। খাতিয়ে নকৰিলে তেহঁতে, বুঢ়া আঙুলি দেখাই দিলে SITক আৰু অসম চৰকাৰক। কিন্তু এটা কথা, তেওঁলোকে এদিন অসমলৈ আহিব লাগিব নহয়, তেওঁলোকৰ মাক দেউতাক ভনীয়েক চবটো অসমত আছে। সেইকাৰণে আমি এড্ৰেছবিলাক এতিয়া দিয়াৰ ব্যৱস্থা কৰিম। প্ৰত্যেকজন প্ৰৱাসী অসমীয়াৰ অসম এছ'চিয়েশ্যনত ছিংগাপুৰত জড়িত যিকেইজন জ্ঞাতচত আছিল, তেওঁলোকৰ এড্ৰেছবিলাক আমি এতিয়া ৰাজহুৱা কৰা আৰম্ভ কৰিম। আজিতো এটা দিলোৱেই। প্ৰথম কথাটো হ'ল, জুবিন গাৰ্গৰ আমি যদি মৃত্যুৰ কথাটো ক'বলৈ যাওঁ, ছিংগাপুৰত মৃত্যু হৈছিলে। গোটেই কথাটো যে কোনে নিছিলে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, তাৰপিছত কোনে লৈ গৈছিলে ইয়াতছৰ মানুহখিনি, সেইখিনিক লৈ এটা তদন্ত প্ৰক্ৰিয়া হ'ব লাগিছিল। কিন্তু হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত কৈ দিলে যে জুবিনক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছে আৰু 4জনে সহযোগ কৰিছে। ঠিক তাৰ পিছতে আমি এই PILটো কৰিলোঁ। অভিজিত শৰ্মা, পলাশ ৰঞ্জন বৰুৱা, আমি দুজনে মিলি কৰিলোঁ। 46/2025। আজি তাৰ শুনানি আছিল। 2,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট। এই চাৰ্জশ্বিটখন এতিয়ালৈ কাকো দিয়া নাই, কোনোৱে পোৱা নাই। আমি গোচৰীয়া পক্ষ আমি পাইছোঁ আৰু আমাৰ উকিলে এতিয়া পঢ়িব। তো আজি কোৰ্টক এইটোৱে ক'লে যে যিহেতু চাৰ্জশ্বিটখন এতিয়াহে পাইছোঁ, আমাক পঢ়িবলৈ সময় লাগে। তো এপ্ৰিলৰ বিহুৰ আগত ইয়াৰ পৰৱৰ্তী শুনানি আৰম্ভ হ'ব। নেক্সট ডেট এপ্ৰিলত দিব, বিহুৰ আগত। বিহুৰ আগত আগতে আমি চাৰ্জশ্বিটখন পঢ়ি ল'ব লাগিল। 2,500 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট আৰু আমাক দিছে 2,000 পৃষ্ঠা আমাক দিছে। সেই 2,000 পৃষ্ঠা পঢ়োঁতেতো 20 দিন লাগিব। আৰু CBI তদন্তৰ দাবীত যে আমাৰ দাবী আছিল CBI তদন্ত কৰিব লাগে। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, যাক কোনোৱে তদন্তৰ আওতালৈ অনা নাই, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। শ্যামকানু মহন্তৰ যিকেইটা কোম্পানী, যি কোম্পানী গোটেই বিষয়াবিলাকক তদন্তৰ আওতালৈ আনিব লাগে। ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন মানুহ, যিকেইজন ইয়াতছত আছিলে, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ চাওক, SITয়ে ছিংগাপুৰৰ মানুহখিনিক মাতিছিলে আৰু আপুনি আচৰিত হ'ব, ছিংগাপুৰৰ মানুহ যিখিনি তদন্তলৈ আহিছিলে, তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই লৈ আহিছে আৰু হাঁহি ওলাই গৈছে। তেওঁলোকে জানে যে আমাৰ একো নহয়, এই SITয়ে তেওঁলোকক হাত দিব নোৱাৰে, একো নকৰে। এটা ডাঙৰ মানুহ আছে, অভিমন্যু তালুকদাৰৰ নিচিনা ডাঙৰ বিশ্বত আছে, যাৰ উঠা বহা দিছপুৰৰ লগত কৰে। তো সেইকাৰণে তন্ময় ফুকন আছে, এজন সাংবাদিকৰ ককায়েক আছে কোনোবা শৰ্মা, যিয়ে নহওক। এতিয়া কথাটো সেইকাৰণে এক্সটাৰ্নেল এফেয়াৰ্ছৰ আমাৰ অসমৰ যিজন মুৰব্বী প্লাছ আসাম এছ'চিয়েশ্যনে গোটেইকেইজনক যাতে তদন্তৰ আওতালৈ আনিব পাৰোঁ, সেইটোৱে আমি দাবী কৰিছোঁ। লগতে CBI তদন্ত চব একেলগে হৈছে। গোটেই টোটেল 4খন পেটিশ্যন, আমাৰটো হ'ল 46 আৰু বাকী 3টা আছে, চব একেলগে হৈ গ'ল। কিবা হ'ব বুলি আশা কৰা নাই? এনেকৈ যদি যায়, এইটো পদ্ধতিৰে যদি যায়, বা কোৰ্টত যিটো জুবিন গাৰ্গৰ যিটো কেছ, 2,000 পৃষ্ঠা কিয় কৰিলে, 394 জন সাক্ষী কিয় আনিলে, আচৰিত কথা। এই গোটেইবিলাকক যদি আনিব লগা হয়, তেতিয়াহ'লে 20 বছৰ পিছত যদি জীয়াই থাকোঁ, আমি আকৌ আপোনালোকৰ আগতে ক'ম, মই আকৌ আপোনালোকৰে ক'ম, no one kill জুবিন গাৰ্গ। আৰু এটা কথা ঠিক যে মানে এই গোটেই প্ৰক্ৰিয়াটোত কি হয় কি নহয় আমি নাজানো।
চৰকাৰে কৈ আছে ফাষ্ট ট্ৰেক বনাম বুলি কৈ আছে, ফাষ্ট ট্ৰেক বনাইছে কিন্তু দিয়া নাই। চাওক, ফাষ্ট ট্ৰেক নবনাওঁতেই অসমৰ চবতকৈ ডাঙৰ শত্ৰু শ্যামকানু মহন্তৰ বেংক খোলা গ'ল। অসমৰ দ্বিতীয় চবতকৈ ডাঙৰ শত্ৰু সিদ্ধাৰ্থ, এটা অনা অসমীয়া বনিয়া যোনে জুবিনৰ পইচা লৈ পেলাই বেপাৰ কৰিলে, তেওঁ ব্যৱসায় খোলা গ'ল। তো ফাষ্ট ট্ৰেক কোৰ্ট বহাৰ লগে লগে তেওঁলোকে যে বেল নাপাব তাৰ কোনো মানে নাই, বেল তেওঁলোকে পাব। আৰু পৃথিৱীত কোন মানুহ জেলত থাকিব বিচাৰে? পৃথিৱীত চাগে এই 5জনেই আছে নেকি যি জেলত থাকিব বিচাৰি আছে, তেওঁ ওলাই আহিব নিবিচাৰে। আমি ইমান বছৰে শুনিলোঁ বেল খাৰি যোৱা, এওঁলোকে আকৌ বেল উঠাই লয়। তো এইবিলাক অংক আছে, ডাঙৰ অংক। আমাৰ পুৰা বিশ্বাস, ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ কেছটোলৈ আমি কিবা এটা জাষ্টিচ দিব পাৰিম। আপুনি যদিও দলৰ নহয়, আপুনি এজন দল নহয় বা আপোনাক দলৰ লগত চিনাকিটো পৰিস্থিতিটো সেইটোৱেই। যদি মই আপোনাক অভিযোগ কৰোঁ যে আপোনাৰ যিটো ষ্টেণ্ড জুবিনক লৈ আপুনি যথেষ্ট দীঘলীয়াকৈ আপুনি লৈ আছে আৰু অস্বাভাৱিকভাৱে আপুনি দলৰ বাহিৰত গৈ ষ্টেণ্ড এটা ইণ্ডিভিজুৱেলি লৈ আছে, এইটো আপোনাৰ ৰাজনৈতিক উত্থান বা ৰাজনৈতিক সহায়ৰ কাৰণে কৰি থকা বুলি ক'লে আপুনি বেয়া পাব নেকি? নহয়, তালুকদাৰ কথাটো এনেকুৱা, জুবিন গাৰ্গকনো কোনে বেয়া নাপায়? কোনেনো মানে ভাল নাপায়? সকলোৱে ভাল পায় জুবিন গাৰ্গক। আৰু মই খোলাকৈও আগতেও কৈছোঁ, জুবিন গাৰ্গৰ গান মই আগতে তেনেকৈ শুনা নাই। জুবিন গাৰ্গ মৰাৰ দিনাখন, যিদিনাখন ঢুকালে, সেইদিনাখন মই গান শুনিব আৰম্ভ কৰি আজি এনেকুৱা হ'ল যে প্ৰত্যেক দিনে মই এটা এটা গান শুনো। আজি এতিয়া মই হাৰ্ড ক'ৰ জুবিন গাৰ্গৰ অনুৰাগী। পপীয়া তৰাৰ পৰা আৰম্ভ কৰি সকলোবিলাক যিমান গান আছে। মই সেই প্ৰশ্নই কৈছোঁ, বিকজ আই ন' ইউ ফৰ এ ভেৰি লং টাইম। গতিকে আপোনাৰ যিটো মই দলৰ মানুহখিনি আৰু দলত থাকিও আপুনি এটা বেলেগ ধৰণৰ ষ্টেণ্ড লৈছে, ষ্ট্ৰং ভিজিবল ষ্টেণ্ড লৈছে, আৰু ষ্টেণ্ডটো লৈ বুলি এটা দুটাতে নহয়, আপুনি ছাষ্টেইন কৰিছে যোৱা কেইবামাহতো মই দেখিছোঁ। কথা সেইটোৱেই, আমাৰ এতিয়া মই ধৰক দল বুলি আচলতে কোৱাটো উচিত নহয়, আমি দল বুলি কোৱা নাই, অধিকাৰ আয়োগত আছোঁ, কিন্তু বিজেপিৰ 70% মানুহেই জুবিন গাৰ্গৰ গান ভাল পায়। ভাল বেছিয়ে পায় আছে, কিন্তু গান ভাল পোৱাৰ অনুৰাগী দুটা বেলেগ বস্তু দে, অনুৰাগীতকৈ গান ভাল বহুতে পাব পাৰে। তাতে কিন্তু আছে যে তেখেতসকলে মুকলিকে মনৰ ভাৱটো প্ৰকাশ কৰিব নোৱাৰে বা কৰা নাই। সমস্যাটো আছে। জুবিনক লৈও মুকলি হ'ব নোৱাৰে নি বিজেপি এতিয়া? মানে মই দলৰ কথা নকওঁ, প্ৰত্যেকটো মানুহে নিজে নিজে কিয় কেনেকৈ ভাবিছে মই নাজানো, কিন্তু মই নিজৰ কথাটো কৈছোঁ যে মই যিয়েই নহওঁ কিয় জুবিন গাৰ্গৰ কাৰণে এটা মতামত প্ৰকাশ কৰাত ক'ত বাধা আছে? আৰু এইটো কথা লৈ পেলাই আজি মোক কোনেও বেয়া পাব নোৱাৰে। মই কাৰোবাৰ লগত প্ৰেম কৰাত কোনোবাই ক'ব নেকি যে তুমি এইটো প্ৰেম নকৰিবা? কোনোবাই ক'ব নেকি তুমি এইটো নিপিন্ধিবা? কোনোবাই ক'ব নেকি তুমি প্ৰতিদিন নাযাবা? মইতো বেলেগৰ গাইড মতে চলা মানুহ নহয়, বা মই ভাবোঁ মেক্সিমাম মানুহৰে সেইখিনি স্বাভিমান আছে। কিন্তু আজি কিবা কিবি কাৰণে তেখেতসকলে মনৰ ভাৱবোৰ প্ৰকাশ কৰা নাই। কিন্তু জুবিন গাৰ্গক সকলোৱেই ভাল পায়। আৰু মই এটা কথা ক'ম যে এইটো মোৰ কোনো ৰাজনৈতিক লাভালাভৰ কথাৰ লগত সম্পূৰ্ণ সুকীয়া কথা, বেলেগ, সম্পূৰ্ণ বেলেগ। মই এটা প্ৰথম কথা, স্বাভিমানী অসমীয়া ল'ৰা এটা ছিংগাপুৰত মৰিছে, সেই ক্ষেত্ৰত মোৰ চেণ্টিমেণ্ট আছে। যিকোনো অসমীয়া, আজি ৰীমা দাস ভাল কৰিছে, ভাল লাগে। আজি অসমীয়া লাভলীনা বৰগোহাঁই ভাল কৰিছে, ভাল লাগে। ৰিয়ান পৰাগে ভাল কৰিছে, ভাল লাগে। মই মুখ্যমন্ত্ৰীও ভাল কাম কৰাখিনি ভাল লাগে। কিন্তু জুবিন গাৰ্গৰ কথাটোত মই নক'ম, সেইটো হ'ব পাৰিব নেকি? জুবিন গাৰ্গ ঢুকাইছে, এটা সন্দেহজনক পৰিস্থিতি হৈছে, সেইটোতো মই মাত মাতিছোঁ। পৰাগ দাস মৰোতেওতো আমি মাত মাতিছিলোঁ। আৰু আপুনি এটা কথা চাওক, 855 জন শ্বহীদৰ কথা আমি কৈ থকা নাই নেকি? আলফাৰ হাতত যিখিনি মানুহ বা এটা সময়ত বিতৰ্কিতভাৱে মানুহখিনি মৰিছিল, গুপ্তঘাতক, সেইখিনি কথা আমি নক'ম নেকি? কিন্তু মই এইটো কথাই ভাবি অলপমান আচৰিত হওঁ, জুবিন গাৰ্গৰ ইছ্যুটো কিয় এটা চাপৰ মাজত ৰখা হৈছে? মুকলিকে কথাবোৰ ক'ব লাগে। আজি জুবিন গাৰ্গৰ কথা ক'লে যেন কিবা মানে বিজেপি টাইপ কথা কোৱাৰ নিচিনা হয়, মই এই কথাটো বুজি পোৱা নাই। একদম মুকলিকে কথা হ'ব লাগে। এই কাৰণেই আমাৰ বয়সৰ আপোনাৰ নিচিনা মোৰ নিচিনা একেই ধৰণৰ আমি জুবিন গাৰ্গৰ গানবিলাক ভূপেন হাজৰিকালৈ কম্পেয়াৰ কৰি চালে সেই প্ৰতিটো গান যদি ভূপেন হাজৰিকাই মুখেদি গাই যাব পাৰোঁ, জুবিন গাৰ্গৰ বহুত মানুহ নোৱাৰিছোঁ, আপোনাৰ নোৱাৰিম, ময়ো নোৱাৰিম, মিছা কথা নকওঁ। আৰু এইটো কথা চাব, কিন্তু আমি ডিছকাশ্যন সেইটো কৰা নাই। ডিছকাশ্যন এতিয়া মুকলিকে কথাখিনি ক'ব নোৱাৰা পৰিস্থিতিটো কিয় আহিছে? সেইটোৱে। আৰু জুবিন গাৰ্গক ভাল পোৱা মানুহে ভোট নিদিব নেকি? ভোট দিব ইলেকশ্যনত। তেনেহ'লে আমি কথাটো কোৱাত কি আপত্তি? নিৰ্বাচনটো বেলেগ, কিন্তু সম্পূৰ্ণ মুকলিকে
এই কথাবোৰ কিন্তু আলোচনা হ'ব লাগে। আৰু এটা কথা আছে, আপুনি যদি চাই এতিয়া মানুহে CBI ইনকুৱাৰী বিচাৰিছে বা হাইকোৰ্টত বিচাৰিছে যে SIT হওক বা এনেকুৱা হওক। মইতো ভাবোঁ মুখ্যমন্ত্ৰীয়ে দি দিব লাগে, দি দিলে সমস্যাটো শেষ। কি কাৰণে বিতৰ্কটো ৰাখিব লাগে? CBI বিচাৰিছে, যোৱা দিলোঁ CBI, বোলে অমুক বিচাৰিছোঁ, যোৱা দিলোঁ, কথা শেষ। কথাটো টানি থাকা বা তাকে এতিয়া CBIৰ কথা কৈছে, আমাৰ অভিজিৎ শৰ্মাই কৈছে যে CBI হ'ব লাগে, কিবা হ'ব লাগে। যদি অসমৰ মানুহে সঁচাকৈ CBI বিচাৰিছে যে এইবিলাক ভাল হোৱা নাই, SITত খেলি মেলি হৈছে বা একুৱা খুলি গ'ল, অমুক হৈ গ'ল, CBI দিব লাগে, ঠিক আছে দিয়া CBI। আৰু ফাষ্ট ট্ৰেক বুলি ক'লে এটা ঘটনা তালুকদাৰ, এইখন এখন বেলেগ কোৰ্ট নহয় যে বেলেগ বিল্ডিঙত যাব লাগিব, বেলেগ কিবা। সেই যিখন ছেছন কোৰ্ট আছে, সেই ছেছন কোৰ্টখনকেই হাইকোৰ্টে স্পেচিয়েল কোৰ্ট বা ফাষ্ট ট্ৰেক কোৰ্ট হিচাপে ঘোষণা কৰিব পাৰে। পাৰ্থক্যটো ইমানেই যে সদায় তাত ট্ৰায়েলবোৰ হ'ব বা খুব সোনকালে ট্ৰায়েলবোৰ হ'ব আৰু জাজমেণ্টবোৰ সোনকালে ওলাব। আৰু আগতেও আমি কৈছোঁ যে ফেয়াৰ ট্ৰায়েল, এনেকুৱা নহয় যে এইখন কোৰ্টত বেইল নাপাব, এইখন কোৰ্টত বেইল পাব, এনেকুৱা। যি চাৰ্জশ্বিটত আছে তাৰ ওপৰতেই হ'ব, বিবেচনা তাৰ ওপৰতেই হ'ব। এতিয়া ফাষ্ট ট্ৰেকৰ বা ছেছন কোৰ্টৰ জাজমেণ্টটো যদি এপিল কৰে, তাত বেলেগ কিবা হ'ব পাৰে। মই লিগেল বস্তুটোত যোৱাই নাই। মোৰ এতিয়া বস্তুটোত মোৰ মানে জাৰ্নেলিষ্ট হিচাপে মোৰ কিউৰিচিটিটো বাঢ়ি গৈছে। মোৰ ইমান নাছিল আগতে, এতিয়া বাঢ়ি গৈছে। এইটো হ'ল চাপটো। এই চাপটো মই এইটো কি এনেকুৱা বস্তু চাবজেক্ট যাক মানে অনুভৱ কৰে, মই অনুভৱ কৰিছোঁ চুলে যেন কোনোবাই বেয়া হ'ব, গ'লে কোনোবাই বেয়া হ'ব। এই মই আচৰিত পাইছোঁ এই বস্তু কিয় আহিছে। এই চাপৰ কাৰণে আজি আমি মানে লক্ষ্য কৰিছোঁ যে কোনোৱে মুকলিভাৱে নাহে। কিন্তু এটা কথা যে কি হয়, জুবিন দাৰ লগত যিসকল একেবাৰে গাতে গা লাগি আছিল, আত্মীয় বা জুবিন দাৰ নাম লৈ নিজৰ ফেম বনালে, সেইসকল আজি জুবিন গাৰ্গৰ ন্যায় বাদেই দিয়ক, জুবিন গাৰ্গৰ কথা ক'বলৈ পাহৰি গ'ল, সকলো আঁতৰি গ'ল। আজি এই যে বিভিন্ন ধৰণৰ সমাজ আছিলে, বিভিন্ন ধৰণৰ সংগঠন আছিল, জাতীয়ই হওক বা আমাৰ জনগোষ্ঠীয়ে হওক, এই সংগঠনবিলাকো ক'ৰবাত নহয় ক'ৰবাত যে জুবিন গাৰ্গৰ যদি জাষ্টিছৰ কথা কোৱা হয় বা জয় জুবিন দা কোৱা হয়, ক'ৰবাত তেওঁলোকো অকণমান ক'ৰবাত পিছুৱাই গ'ল। বহুত মানে একাংশ মানুহ আজি কি হ'ল, জুবিন দাৰ পৰা আঁতৰি গৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, আমি চৰকাৰখনক আমি কৈ আছোঁ, কিন্তু এতিয়া বিৰোধীৰ আজি যিটো ভূমিকা হ'ব লাগিছিলে, আজি বিৰোধীয়ে যি ধৰণে জুবিন গাৰ্গৰ ন্যায়ক লৈ লাগিব লাগিছিলে, আজিতো বিৰোধীও পাহৰি গ'ল। কেৱল নিৰ্বাচনৰ কাৰণে তেওঁলোকে ব্যস্ত হৈ আছে। আজি সকলোৱে মানে কি হৈছে, মানে পিছ হুহুকি দিছে। কিন্তু এই পিছ হুহুকি দিয়া আঁৰত মূল কাৰণটো কি, যে সেই চাপটো ক'ৰ পৰা আহিছে, সেই চাপটো কোনে ক্ৰিয়েট কৰা হৈছে। আজি অসমৰ জনসাধাৰণক কিন্তু সেই চাপ প্ৰয়োগ কৰিব পৰা নাই। সেইকাৰণে মই এটা কথাই ক'ম যে আজি এইফালে আমি শুনিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি সেইফালে শুনিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি আকাশত শুনিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি বতাহতো শুনিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি যদি শদিয়াত শুনিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি ধুবুৰীতো শুনিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। মুঠতে সকলোতে জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু অসমৰ ৰাইজে, অসমৰ জনসাধাৰণে, ইভেন অসমৰ প্ৰবাসী অসমীয়া আমেৰিকাতো জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, ছিংগাপুৰত থকা কিছু আমাৰ অসমীয়াইও আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে, অষ্ট্ৰেলিয়াত থকাসকলেও লিখিছে, দিল্লীত থকাসকলেও কৈছে, আজি মুম্বাইত থকাসকলেও কৈছে, আজি ৱেষ্ট বেংগলত থকাসকলে, পৃথিৱীৰ যিটো কোনো নাথাকক কিয় প্ৰতিগৰাকী অসমীয়াই কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাই ন্যায় পাবই লাগিব। কিন্তু এই ইমানখিনি কোৱাৰ পিছত, ইমানখিনি সাহস ৰাইজে দি থকাৰ পিছত, প্ৰতিগৰাকী ৰাইজে যিসকলে আজি ন্যায় বিচাৰি আছে সেইসকলক কিমান সমৰ্থন দিছে, সেইসকলক কিমান ভাল পায়, গৈ মাতি নিকিনে ভাত খুৱায়, এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে। জুবিন এই ল'ৰাটোৱে জুবিন গাৰ্গৰ কাৰণে জেল খাই আহিছে, আমাক যি ধৰণে মানুহে নি মেলি মৰম কৰিছে নহয়, সেইখিনি আমি পাহৰিব নোৱাৰোঁ। আৰু এনেকুৱা বহুত আছে, জুবিন গাৰ্গৰ কাৰণে যিখিনি আজি ভুক্তভোগী হৈছে, সেইখিনি মানুহক আজি অসমৰ ৰাইজে কিন্তু মৰম আদৰ দিছে। কিন্তু তাৰ পিছতো যে যিসকলে জুবিন গাৰ্গৰ লগত ইমান তোমালোকে থাকিলা, ইমান হেৰি কৰিলা, বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো তোমালোকে VIP ট্ৰিটমেণ্ট লৈ গ'লা, তোমালোকে অন্ত্যেষ্টিক্ৰিয়া যি শেষকৃত্য কাৰ্যতো তোমালোকে VIP হৈ গ'লা, কিন্তু আজি সেই VIP সকল জুবিন গাৰ্গৰ জাষ্টিছৰ ক্ষেত্ৰত নাই। কিয় নাই? কাৰণ কি তেওঁলোক চাৰে ক'ৰবাত নহয় ক'ৰবাত মেনেজ হৈ গ'ল। এই মেনেজ শব্দটোৱেই অসমত আটাইতকৈ আচলতে এক কলংকিত অধ্যায়। সেইকাৰণে মই কৈছোঁ যে কেতিয়াও ৰাজনীতি স্থায়ী নহয়, কিন্তু জুবিন গাৰ্গ অসমত, অসমৰ মানুহৰ হৃদয়ে হৃদয়ে সদায় প্ৰবাহমান হ'ব, চিৰদিন চিৰকাল। এইটো স্পষ্ট। লৈ লৈছোঁ চান্দুলু, তাৰপিছত মই কথাখিনি ক'বলৈ অসুবিধা, কাৰণ ইতিমধ্যে অকণ দেৰি হৈ গৈছে, লৈ লওঁ। আৰু মই এই চাপটোৰ কথাকে আচৰিত পাই আছোঁ, সেইকাৰণে মই আজি অনুষ্ঠানটো পাতিব বিচাৰিছোঁ। কাৰণ
আশা কৰিছিলোঁ মই ছিংগাপুৰত কিবা এটা জাজমেণ্ট আহিব আৰু তেতিয়াতো আৰু গোটেই বেলেগ ধৰণৰ ৰূপটো হ'লহেঁতেন লৈছে এটা বাণিজ্যিক বিৰতি। আই মাতৃসকল, ৰেচন কাৰ্ড আছ মানেই পাবি, অৰুণোদয় পাবি, ঘৰ পাবি। আমি নিদিয়াকৈ নাথাকো, দিমেই। আমি আপোনালোকৰ কাৰণে আঁচনি খুলিছো বুলিছে। বুঢ়ীদিহিং পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ হয়। যিহেতু আমি দৰিদ্ৰ ঘৰৰ মহিলা গোটেইগৰাকী দৰিদ্ৰ ঘৰ বাঁহৰ ঘৰত আছো। যিহেতু আমি 2 কোঠি বা 3 কোঠি ঘৰৰ ৰুমৰ ভিতৰত আছো। আমাৰ ইমান দুখীয়া মহিলাকেইজনীক নিদি পকা ঘৰত থকা মহিলাসকলক দিছে। হিমন্ত বিশ্ব শৰ্মাৰে যেতিয়া মিটিঙত কয়, এতিয়া আমি 10,000 আনিব গৈছিলো, 10,000টো আমি পাইছো, গোটেই প্ৰতিগৰাকীয়ে পাইছো মহিলা। তেতিয়া কৈছে আই মাতৃসকল, ৰেচন কাৰ্ড আছ মানেই পাবি, অৰুণোদয় পাবি, ঘৰ পাবি। আমি নিদিয়াকৈ নাথাকো, দিমেই। আমি আপোনালোকৰ কাৰণে আঁচনি খুলিছো বুলিছে। সেইটো কথা আমি বহুত আনন্দিত হৈছিলো। যেতিয়া আমি 10,000 আনিব গৈছিলো, তেতিয়া আমি বুকু ডাঠ কৰি আহিছো, আমি চিঞৰ পামেই। যেতিয়া এইটো আমি এতিয়া চয়নফুকনৰ অফিচত আছোহি দেই, ৰাইজসকল গোটেই আমি তেতিয়া চয়নফুকনে 2,000 পোষ্ট আছে বুলিছে। 2,000 পোষ্ট থকাত যি আমি পঞ্চায়তলৈ আহিছো, মিটিং শুনি আছো, যি গোটেই কেইগৰাকীয়ে দিলো, এগৰাকীও নোসোমালে। সেইটোৱে আচল কথা। যদি আমি যদি নাপাঙে দুখীয়াবোৰে, আমি দিন হাজিৰা কৰি থকাবোৰে, তেতিয়াহ'লে আঁচনি কিয় দিছে? বুঢ়ীদিহিঙত আমি মেম্বাৰ প্ৰেচিডেণ্ট পঞ্চায়তত থকা মহিলাসকলক বা গোটেই হেৰিখিনি মানুহখিনিক কৈছো, কিয় ৰাখিম আমি? আমাক যদি দুখীয়াখিনিয়ে যদি উন্নতি নিদিয়ে, আমি ৰাখিবলৈ নোৱাৰিম নহয়। আজি আমি দেখুৱাব বিচাৰিছোঁ এটা বিশেষ পথ, যিটো পথৰ বাবে এতিয়া বহু বছৰে আচলতে বহুকেইখন গাঁৱৰ ৰাইজে দুৰ্ভোগ ভুগি আহিছিলে। কিন্তু পথটো নিৰ্মাণ কৰা হৈছে, কিন্তু নিৰ্মাণ কেনেধৰণে কৰিছে সেয়া আমি দেখুৱাম। প্ৰথমে দৃশ্যাংশ আমি এই মুহূৰ্তত বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰাৰ প্ৰয়াস কৰিছোঁ, ইয়াৰ স্থানীয় বিধায়কক আমি দৃষ্টিগোচৰ কৰাৰ প্ৰয়াস কৰিছোঁ। চপৰে খহিছে, মাত্ৰ 2 দিন হৈছে নিৰ্মাণ কৰা। আচলতে সম্পূৰ্ণ ইয়াতে আমি যদি অকণমান আমি কাষৰ পৰা দেখাব বিচাৰিছোঁ, সম্পূৰ্ণ মাটি আছে, মাটি থকাৰ অৱস্থাতে তেওঁলোকে পথছোৱা নিৰ্মাণ কৰিছে, যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে গাঁৱৰ ৰাইজ, মহিলাসকল লাগিছে, লোকসকল লাগিছে। বহু বছৰ তেওঁলোকে জমৰ যাতনাত ভুগি আচলতে এই পথেদি অহা যোৱা কৰি আছিল। কিন্তু বৰ্তমান পথছোৱা নিৰ্মাণ কৰা হ'ল, কিন্তু নিৰ্মাণ কৰাৰ পাছতো সম্পূৰ্ণ বৰ্তমানলৈকে হোৱা নাই যদিও নিৰ্মাণ কৰাৰ পাছতো এতিয়া এনেধৰণে পথৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে গাঁওবাসীক। গতিকে মহিলাসকল আছে, আমি পোনে পোনে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম, কেনেধৰণৰ সমস্যা হৈছে বা তেওঁলোকে কি দেখিছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ গাঁওখন শিলপুটা গাঁও, মৰিয়ালি বুলি কয়। আমাৰ এইটো মৰিয়ালি বুলি কয়। আজি প্ৰায় বহু বছৰ আগতে এইটো বনাইছিলে, তাৰপিছততো বনোৱা নাই। আমি গোটেই জনতাই মানে যিটো যাতনা ভুগিলোঁ, পেচেণ্ট এটা নিলে তাৰমানে আগবাটতে যাব নিচিনা লাগে, ডক্টৰৰ ওচৰত নাপাবগৈ, তেনেকুৱা এটা অৱস্থা। কিন্তু তাৰ মানে আজিৰ তাৰিখত যেতিয়া ৰাস্তাটো আহিলে, মানে সদায় কৈয়ে থাকে বনাম বুলি, তথাপিতো ইমান দিনে হোৱা নাছিলে। তাৰপিছত এতিয়া হ'ল, কিন্তু হ'ল মানে কি আৰু এনেকুৱাবোৰ আচলতে তেওঁলোকৰ ছিষ্টেমটো কি নাজানো। বেলেগ ৰাস্তা এটা ছিষ্টেমত বনাই আমি যিটো দেখিছোঁ, আৰু আমাৰ ৰাস্তাটো এটা বেলেগ ছিষ্টেমত বনাইছিলে। তেওঁলোকৰ মানে কিমানটো পৰিমাণত বস্তুটো দিব লাগে হয়তো আমিও মানে সেইটো আমি নাজানিবও পাৰোঁ তেওঁলোকৰ মতে কি দিছে। তথাপি আমি যিটো ৰাস্তা দেখোঁ, বেলেগত দেখোঁ তাৰমানে ব্লেক টপিংটো অন্ততঃ প্ৰায় এবেগেট নহ'লেও তাতকৈ অলপ মানে কম ডাঠ হ'ব লাগে। আচলতে সেই বস্তুটো নোহোৱাৰ কাৰণে আচলতে আজি গোটেই জনতা ক্ষোভিত হৈছে। আমি গম পাইছোঁ যে নতুন টেকন'লজি সেইটোৱে ক'বলৈ বিচাৰিছোঁ। নতুন টেকন'লজি লগাইছে তেওঁলোকে, আৰু সেইটো কাৰণে আমি আচলতে ক'ব পৰা নাই বস্তুটো কিমানটো পৰিমাণত তেওঁলোকে দিব লাগে,
সেইটো আমি আচলতে জনা নাই। এতিয়া কি হৈছে মানে এৰি গৈছে এৰি গৈছে ৰাস্তাটো তলত এৰি দেখিছোঁ গৈছে। আমি ধূলি বালি কিবা। ধূলি বালি আছে, তেওঁলোকে আচলতে চাফা তাফা ভালকৈ নকৰিলে, সেইটো কথা আচলতে সেইটোৱে। কোনে কাম কৰিছে কোম্পানী ঠিকাদাৰ কোনে? ঠিকাদাৰ বিশেষ মই নাজানো, তেওঁলোক বাহিৰৰ মানুহে আহিছিলে, বাহিৰৰ মানুহ লগ পাইছিলোঁ, কলিকতা আৰু এনেকুৱা বিহাৰ ছাইডৰ মানুহে কাম কৰিছে। আচলতে বস্তুটো এনেকুৱা ধৰণৰ, ৰাস্তা এটা এইবছৰ বনিলে আকৌতো অহা বছৰ নবনে, নহয় জানো বাৰু? গতিকে আকৌ কিমান দিনৰ মূৰত আমি আকৌ ৰাস্তা এটা পাম সেইটো মানে তাৰ ঠিকনা নাই। গতিকে বনাওঁতে অন্ততঃ অলপ ভালকৈ বনাই দিলে আমি সকলো তাৰমানে সুখী হ'ম আৰু আচলতে। আমি আচলতে গাঁৱৰ মানুহটো, ল'ৰা ছোৱালী পঢ়িবলৈ ওলাই যাব লাগে, এখন গাঁৱৰ পৰা ইমান দূৰলৈ যাব লাগে। গতিকে যোগাযোগৰ মাধ্যমটো যদি আমাৰ, বিশেষকৈ ৰাস্তাটো যদি আমাৰ ভাল নহয়, তেতিয়াহ'লে নিশ্চয় বেয়া লাগিব, নহয় জানো বাৰু? ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। এটা আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা দেখিছে? বেয়া দেখিছোঁ, ভাল কৰিব লাগে ন। ইমান দিনৰ মূৰত ৰাস্তা এটা পাইছে আপোনালোকে? এতিয়া সেইকাৰণে আমি চিন্তা কৰিছোঁ যে ভাল কৰাটোৱে আমি চিন্তা কৰিছোঁ। আমাৰ এতিয়া যাবলৈ লগে লগে গা ভাল নাইকিয়া হ'লে গাড়ী এখন আনিবলৈও দিগদাৰ হয়। সোনকালে এইটো আলিটো ভাল কৰাটো আমি বহুত চিন্তা কৰি আছোঁ আৰু। হয়, ধন্যবাদ জনাইছোঁ। আৰু লোকসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে, কাৰণ 11 কিলোমিটাৰ এই পথছোৱাই আচলতে বহু লোক যাতায়াত কৰি আহিছে। তেওঁলোকৰ এতিয়া বহুদিনৰ মূৰত তেওঁলোকে পথটো নিৰ্মাণ কৰা পাইছিল, কিন্তু বৰ্তমান এনেকুৱা অৱস্থাত তেওঁলোকে আছে। গতিকে লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছে পথছোৱা একেবাৰে এতিয়া মানে আপোনাৰ চপৰা এৰি পৰিছে। হয়, কিন্তু আমাৰ যিটো ৰাস্তা, যিটো মৰিয়ালি বুলি কয়, কিন্তু এইটো ৰাস্তা হালদিবাৰী গাঁও পঞ্চায়তৰ মূল ৰাস্তা বুলি ক'ব লাগিব। যিটো ৰাস্তাৰ মাজেদি ল'ৰা ছোৱালী কলেজলৈ যায়, ল'ৰা ছোৱালী মানে ইউনিভাৰ্চিটিলৈ যায়, আৰু এইটো ৰাস্তাৰ যোগেদি কি হৈছে, ল'ৰা ছোৱালী ঘৰত থাকিও মানে ইউনিভাৰ্চিটি পঢ়িবলৈ যায়, কলেজলৈ পঢ়িবলৈ যায়। কিন্তু মূল বস্তুটো যদি এনেকুৱাই ভগ্নমুখী হৈ যায় প্ৰথম নিৰ্মাণতে, প্ৰথম কাৰ্যতে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা হৈ যাব যাতে শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হৈ যাব লাগিব। গতিকে আমি আশা ৰাখিছোঁ, আমি চৰকাৰকো কৈছোঁ এইটো কথা যে আমাৰ যিটো কাম কৰা হয় সেইটো কাম একদম ন্যায়ৰূপে কৰিব লাগিব, কটকটীয়া হ'ব লাগিব। যিহেতুকে চৰকাৰে ইয়াতো নিৰ্দিষ্ট এটা পৰিমাণৰ ধন দিছে, টকা দিছে। ইয়াৰ অৱশ্যে নিউ টেকন'লজিৰ ফালৰ পৰা হ'লে মানে ভাল হ'ব লাগে বস্তু, কিন্তু এইটো বেয়া হৈছে। সেই নিউ টেকন'লজি নকৰে। স্থানীয় বিধায়কক কিবা ক'ব নেকি? আমি স্থানীয় বিধায়কক এইটো ক'বলৈ যাওঁ যাতে তেখেতে এই ক্ষেত্ৰত অকণমান দৃষ্টিগোচৰ কৰে বা নজৰ দিয়ে, এই ক্ষেত্ৰত মই তেখেতক অনুৰোধ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আচলতে এনেধৰণে এতিয়া যিসকল গাঁৱৰ লোক তেওঁলোকে ওলাই আহিছে, আৰু পথৰ যি দুৰৱস্থা বা তেওঁলোকে যি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ ফলত আজি তেওঁলোকে দেখুৱাইছে যে চপৰাই তেওঁলোকে এৰি গৈছে, আৰু যিহেতু পথটো নিৰ্মাণ কৰা 2টা দিন হৈছে, আৰু এনেধৰণে এতিয়া চপৰা খহি এৰুৱাই যে দেখুৱাইছে, আৰু তেওঁলোকে আহ্বান জনাইছে এই যিটো পথ, যিহেতু তেওঁলোকে কৈছে যে নতুন টেকন'লজিৰে নিৰ্মাণ কৰা হৈছিল, কিন্তু এই পথছোৱা আচলতে নতুন টেকন'লজিৰে নিৰ্মাণ কৰাৰ পাছতো কিয় এনেধৰণৰ অৱস্থা হৈছে সেয়া কিন্তু আচলতে চাবলগীয়া এক কথা। গতিকে সকলোৱে আহ্বান জনাইছে অতি শীঘ্ৰে যাতে ইয়াত সুব্যৱস্থা কৰিবৰ বাবে। ভোট বিচাৰিবৰ টাইমত বাইদেউ আইতা সকলোকে গাড়ী ৰখাই মাতে, জাহা আসনখন পোৱাৰ পিছত সেই মানুহখিনি চিনি নাপায় আৰু। ইয়াৰ আমাৰ বৰ দুৰ্ভাগ্য, আলি পদূলি নাই, কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিলে মানে এতিয়া আমাৰ বিধায়ক 10 বছৰ থাকিলে, তেওঁ নকৰিলে, আৰু ৰামেশ্বৰ টেলিলাগৰীয়া তেওঁ দিনতো নকৰিলে। আমি যেতিয়া বিজেপি মানুহ বেলেগক ভোট দিব নোৱাৰোঁ, আমাৰ হাত কঁপিব। আমাৰ এইডোখৰ বহুত কষ্ট হয় পিঠাত, একেবাৰে ইমান মেখেলা দাঙি যাব লাগে, আকৌ ল'ৰাখন স্কুলত যাওঁতে ইমান কষ্ট, চাইকেল নিব। বিজেপি চৰকাৰৰ দিনত প্ৰায় বাট পথসমূহ নিৰ্মাণ কৰা হৈছে, ৰাস্তা পদূলি ভাল কৰা হৈছে, আপোনালোকৰ কিয় নহ'ল? কেলে নহ'লে কয়, আমাৰ গাঁওখন একেবাৰে পাছ পৰি গৈছে, তল পৰি গৈছে, একোৱে নকৰিছে। ৰামেশ্বৰ টেলিও আহি গ'ল, কেইবাৰ সিও নাই, একো নিদিয়ে, সেনেকুৱা হৈছে আমাৰ। প্ৰথমতে ৰামেশ্বৰ তেলী তেখেতো কি বুলি কয় MLA হৈ গৈছে, আৰু তেতিয়া জনাইছিলে, তেতিয়াও জনোৱা হৈছে, কিন্তু তেতিয়াও মানে ৰাস্তাটো বনাই নিদিলে। আৰু এতিয়া কি বুলি কয় তেৰছ গলাদেৱ তেখেতেও কি বুলি কয় MLA হৈ গৈছে, কিন্তু তেখেতেও আজিলৈকে আমাৰ ৰাস্তাটো বনাই নিদিলে। খবৰ ল'ব অহা নাই নেকি? খবৰ ল'বলৈ ভোট পাবলৈ সময়ত আহে, তাৰপাছত খবৰ নাই, চাই অকণমান শিলগুটি দিব, কি হয় কি নহয় নাজানো। ৰাতি এভাগে যাওঁ, এই নোৱাৰোঁ নহয় যাবলৈ, মোক আকৌ আজি যদি যাওঁ কাইলৈ মোক আকৌ মেডিকেল নিব লাগে, ইমান ঠেকেচা খা।
আলিটো লাগে খালি প্ৰায় বছৰে তেওঁক আমি ভোট দি জিকাই একো কাম নকৰিলে, উন্নয়নৰ কাম একোৱেই নাই, উন্নয়নৰ কাম একোৱেই নহ'ল। আমাৰ এই আলিটো জৰাজীৰ্ণ অৱস্থা, বাৰে বাৰে তাৰ ওচৰলৈ গৈ গৈ আমাৰ ৰাইজবিলাক ভাগৰি পৰিছে। और जैसा कि दिसपुर कार पार्ट 2 जो है जारी है और अलग अलग प्रतिनिधियों के साथ ही हम थोड़ी जनता के बीच जाने का प्रयास कर रहे हैं। और मैं फिलहाल उपस्थित हूँ दुलियाजान समष्टि के लेंगराई देवघरिया में, और यहाँ जो सड़क की परिस्थिति है एक बार मैं दिखा लेना चाहूँगा। जो रोड है आज गली गली में सड़क का निर्माण किया जा रहा है, लेकिन ये इस गाँव में जो है अभी तक सड़क का निर्माण नहीं हुआ है और इसको लेकर जो है लोगों में गुस्सा है। मैं जो यहाँ के लोग हैं आसपास के, उनका क्या कहना है जनप्रतिनिधियों को लेकर और निर्वाचन को लेकर क्या सोचते हैं। बारो ए पट्टी नाम की লেংৰাই দেওঘৰীয়া এই ৰাস্তাটো বনোৱা নাই নেকি আপোনালোকে? বনোৱা নাই, কিমান দিন হ'ল এইটো? বহুত বছৰ আমি সৰুৰ পৰাই এই আলিটো দিয়ে খোজকাঢ়িছোঁ। আমি একে ঠাইৰ ছোৱালী হৈ দেখিছোঁ আমাৰ আলিটো আজিলৈকে উন্নতি নহ'ল, বৰ দুখিত আমি। চবতে হ'ল, সৰু সৰু গলুবিলাকো হ'ল, বাগানখনো অকল আমাৰ এই ডাঙৰ ইমানেই আলি ডাঙৰ নহয়, এইটো 2খন বাছ অনাৰহে 2টা মানে PW আলি নিচিনা বহলা হ'ল, কিন্তু এই আলিটো আমাৰ আজিলৈকে হোৱা নাই। যিগৰাকী বিধায়ক তেওঁলোক আছিলে মোটামুটি তেৰছ গলা আছিলে, আমাৰ তেলিচাও আছিলে ভালেমান বছৰ। তাৰপিছত আকৌ আমি বিজেপিয়ে ভাল পাওঁ, বিজেপিকে ভোট দি আহিছোঁ, কিন্তু আমাৰ একো উন্নতি নাই, মানে ইয়াত একোৱে উন্নতি নাই। আমি কিমান পিছা লাগিব। আমি সেইকাৰণে এইবাৰ মহিলাহে বিচাৰিছোঁ, পৰিৱৰ্তন বিচাৰিছোঁ। আমি মহিলা যদি দিয়ে আমি সহজ হিচাপে সংগ কৰি কিনে কথা বতৰা আলোচনা কৰিব পাৰিম। মতা মাজত ওচৰলৈ যাওঁ, কিবা এখন দিবলৈ এপ্লিকেশ্যন লগেই নাপাওঁগৈ, কিবা এটা হয়। আজি এপ্লিকেশ্যন দি দিও আমাৰ ভাগৰ লাগিলেগৈ। আমি কিমান বাৰ এই পঞ্চায়ত অফিচত গৈছোঁ, আমাৰ বহুত ভাগৰ লাগিলে। মানে আমি মানে কিমান এপ্লিকেশ্যন দিছোঁ, আমাৰ পঞ্চায়ত অফিচত মিটিঙত উপস্থিত থাকিবলৈ আমাৰ বেয়া লগা হৈ গ'লগৈ। আমি মানে ইয়াত মেখেলা কুচাই কুচাই যাব লাগে, গোটেই ল'ৰা ছোৱালীবোৰ বহুত কষ্ট, চাইকেলত পৰি ধৰি যায়, দুখ পায়। তেনেকৈ এতিয়া সেই দুটিমান শিলগুটি পেলাই আৰু কোনোবা এজন আহি কিনে তাৰপৰা আমাক ঠগি থৈ দিয়ে। আমি নাজানো নহয় এনেকুৱা হ'ব বুলি। 5 বছৰ আছিল তেখেত বিধায়ক। আমি মানে চবকে দিলোঁ, গতিকে আমি এইবাৰ মানে চিন্তা কৰিছোঁ আমাক নতুন পৰিৱৰ্তন লাগে। আপোনাৰ ওচৰত অকল আলিটোৰ কাৰণে এই অৱস্থাৰ কাৰণে বহুত কষ্টতে আছোঁ। সৰুৰ পৰাতো ডাঙৰ দীঘল হ'লোঁ ইয়াতে, তাকে সেই হেৰি কৰিবলৈ আলিটোৰ কাৰণে আমি সুবিধাটো বিচাৰিছোঁ। আৰু তেলি ডাঙৰীয়াও বিধায়ক আছিল, ইয়াৰ পাছত দেখা গ'ল তেৰছ গলা ডাঙৰীয়া বিধায়ক হ'ল, একো নকৰিলে সিহঁতি একো তেজ গ'ল। পুনৰ তেখেতক টিকেট দিয়া ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰিছে। মুখ্যমন্ত্ৰী কৈছে আমি বিচৰা নাই, আমাক পৰিৱৰ্তন লাগে। আমি মানে পৰিৱৰ্তন লাগে, আমাক মহিলা লাগে। আমাক বাইদেউ কি ক'ব? হয়, মই প্ৰথমে ক'বলৈ বিচাৰিছোঁ যে আমাৰ মানে গাঁওখনৰ আমাৰ একদম লেংৰাই তিনিকুৰীয়াৰ পৰা দেওঘৰীয়ালৈকে এইটো প্ৰায় 4 কিলোমিটাৰমান হ'ব ৰাস্তাটো। কিন্তু আজি মানে প্ৰথমতে ৰামেশ্বৰ তেলী তেখেতো কি বুলি কয় MLA হৈ গৈছে, আৰু তেতিয়াও জনোৱা হৈছে, কিন্তু তেতিয়াও মানে ৰাস্তাটো বনাই নিদিলে। আৰু এতিয়াও কি বুলি কয় তেৰছ গলাদেৱ তেখেতেও কি বুলি কয় MLA হৈ গৈছে, কিন্তু তেখেতেও আজিলৈকে আমাৰ ৰাস্তাটো বনাই নিদিয়ে। চাহ বাগানত কিন্তু গলিয়ে গলিয়ে ৰাস্তাবোৰ বনাই দিছে। আৰু আমাৰ কিন্তু এটাই কথা আছিল, আমাৰ কিন্তু মানে ভাল লগা কথা বুলি ক'ব লাগিব যে ডেজি শ্যাম বাইদেউ যেতিয়া আমাৰ মানে চেয়াৰমেন আছিলে, তেখেতে কিন্তু আমাৰ মানে লেংৰাই তিনিকুৰীয়াৰ চেংৰেং যিটো আছে টাই আহোমৰ নামঘৰ, তাত মানে তেখেতে 3.5 লাখ টকা দিছে। আৰু আমাৰ এই লেংৰাই তিনিকুৰীয়া নামঘৰটোত মানে 5 লাখ টকা দি এই নামঘৰটো আমি পুনৰ মেৰামতি কৰিব পৰা হৈছিলোঁ। গতিকে কি বুলি কয় আমি ভাবিছোঁ মহিলাৰ দুখ বুজি পায়, গতিকে আমি এতিয়া নতুন পৰিৱৰ্তন এটা বিচাৰিছোঁ যে আমাক পুৰুষ আমাক MLA নালাগে, আমাক মহিলা MLA লাগে। আপোনাৰ ওচৰত আইতা কি ক'ব? মোৰ প্ৰথমে নমস্কাৰ। মোৰ নাম বুধেশ্বৰী গগৈ, এখন লেঙেৰাই দেওঘৰীয়া গাঁও। ইয়াৰ আমাৰ বৰ দুৰ্ভাগ্য, আলি পদূলি নাই। আমি একেখন গাঁৱৰে মানুহ, অহা যোৱা কৰিবলৈ এইফালে স্কুল যায়, সেইফালে কলেজ যায়, ইফালে নকাৰী ভেকুলীয়াজান, মানে এইটো একেটাই সংযোগ। কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিলে মানে এতিয়া আমাৰ বিধায়ক 10 বছৰ থাকিলে, তেওঁ নকৰিলে। আৰু ৰামেশ্বৰ তেলী ডাঙৰীয়া তেওঁ দিনতো নকৰিলে, তেওঁ MP হৈও আমাক নকৰিলে। যিমান দিলেও তেওঁ পুনৰ তেখেতক টিকেট দিয়া কৰাৰ কাৰণে আমি আপোনালোকৰ সমস্যা দূৰ নহয়। আৰু তেতিয়া যদি কেনেবাকৈ তেওঁক টিকেটটো দিয়ে মামাই, তেতিয়া এইটো বেলেগৰ হাতলৈ যাবগৈ, মানে দুলীয়াজান সমষ্টিটো আনে পাব। তেতিয়া আমাৰ কি গতি হ'ব? তাৰমানে আমি যেতিয়া বিজেপি মানুহ বেলেগক ভোট দিব নোৱাৰোঁ, আমাৰ হাত কঁপিব। কথাটো আমাক লাগে, সেইকাৰণে আমি এগৰাকী আমাৰ মনে মিলা মহিলা পাইছোঁ, তেওঁক আমি বিচাৰিছোঁ। তেওঁক আমি সৰ্বানন্দ হেমন্ত প্ৰধানমন্ত্ৰী কৰজো কৰিছোঁ,
টিকেটটো যেন দিয়ে তাৰমানে এই পথটিৰ দুৰৱস্থা কিমান দিনৰ পৰা বা কিমান কষ্ট হয় এই স্কুলীয়া ল'ৰা ছোৱালীবোৰে বহুত কষ্ট পায় ৰাস্তাটো ইমানেই বেয়া নহয় খাল খাল হৈ যায় আৰু পথাৰটো আমাৰ এইডোখৰ একদম একেবাৰে বেয়া বিধায়ক এক সময়ত আছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া তাৰপিছত সাংসদ হ'ল ৰাজ্যসভাতো গ'ল তেওঁ আপোনালোকৰ খবৰ ল'ব অহা নাই নেকি খবৰ ল'বলৈ ভোট পাবলৈ সময়ত আহে তাৰপাছত খবৰ নাই চাই অকণমান শিলগুটি দিব কি হয় কি নহয় নাজানো সেনেকৈ আহে আৰু নাহে পাছৰডোখৰত ইমান ৰাইজক কথা দিয়ে কথা নাৰাখে আমাৰ আলিটো কথা নাৰাখে ইমান এইটো মেইন আলি হিচাপে পৰে ল'ৰা ছোৱালী কষ্ট পায় বেমাৰী কষ্ট পায় আমাৰ চিৰিয়াছ পেচেণ্ট হ'লে আধাতে গুচি যায় যিহেতুহে কাৰণ কেলৈ যিখিনি কৰিব লাগিছিলে ৰামেশ্বৰ তলীয়ে 10 বছৰ খাই একো দেখুৱাব নোৱাৰিলে ৰাইজক আজি যদি আলিটো ভাল হোৱা হ'লে আপোনালোকক দেখুৱাবলগীয়া নহয় আৰু টেৰেছেও খালে 10 বছৰ ফুকনবাৰী আলিটো অলিয়ে গলিয়ে পকা কৰিলে কিন্তু এইটো আলি কি বুলি নকৰিলে নিজৰ জাতটো স্বাৰ্থ দেখুৱালে এই ফুকনবাৰী এইডোখৰ নকৰিলে এইডোখৰ আমি নিস্বাৰ্থভাৱেহে আমি চৰকাৰক বিচাৰোঁ আমি স্বাৰ্থভাৱে চৰকাৰক নিবিচাৰোঁ মোদী তাৰপিছত হিমন্ত এইকেইটাক আমি সেৱা কৰিছোঁ আমাক মহিলা লাগে মহিলা আইতা কি ক'ব কিমান কষ্ট হয় আপোনালোকৰ এই আমাৰ এইডোখৰ বহুত কষ্ট হয় পিঠাত একেবাৰে ইমান মেখেলা দাঙি দাঙি যাব লাগে আকৌ ল'ৰাখন স্কুলত যাওঁতে ইমান কষ্ট চাইকেল নিব বিজেপি চৰকাৰৰ দিনত প্ৰায় বাট পথসমূহ নিৰ্মাণ কৰা হৈছে ৰাস্তা পদূলি ভাল কৰা হৈছে আপোনালোকৰ কিয় নহ'ল কেলৈ নহ'লে কয় আমাৰ গাঁওখন একেবাৰে পাছ পৰি গৈছে তল পৰি গৈছে একোৱে নকৰিছে ৰামেশ্বৰ তেলীও আহি গ'ল কেইবাৰ সিও নাই একো নিদিয়ে সেনেকুৱা হৈছে সেইকাৰণে আমাৰ এতিয়া নোৱাৰোঁ আলিটো এইটো কমটি এভাগে যাওঁ এই নোৱাৰোঁহে যাবলৈ মোক আকৌ আজি যদি যাওঁ কাইলৈ মোক আকৌ মেডিকেল নিব লাগে ইমান ঠেকেচা খা আলিটো লাগে খালি প্ৰায় মহিলা লাগে মোক আপোনাৰ ওচৰত আহিম কি ক'ব মইনো কি ক'ম আৰু দেখিয়ে আছে এইবিলাক আলি অৱস্থা কি হৈছে 15 বছৰ কাৰ্যকাল পুৰুষে চলালে কিন্তু ভোট বিচাৰিবৰ টাইমত বাইদেউ আইতা সকলোকে গাড়ী ৰখাই ৰখাই মাতে যাহাৰ আসনখন পোৱাৰ পিছত সেই মানুহখিনিক চিনি নাপায় আৰু কোনো দিন এইখন গাঁৱলৈ অহা নাই যে আমাৰ গাঁৱৰ মানে দুখীয়া ৰাইজক মানে সহায় সহযোগিতা বা আলি পদূলি এইবিলাক ল'ৰা ছোৱালীবিলাক স্কুললৈ যায় ৰাস্তাতে চাইকেলৰ চেন ছিগে ঘূৰি আহে কেতিয়াবা পমচাৰ হৈ ঠেলি ঠেলি এই গৰমত আহে ল'ৰা যি এসময়ত ৰামেশ্বৰ তেলী ডাঙৰীয়া বিধায়ক আছিল তাৰপিছত তেৰছ গলা ডাঙৰীয়াক দেখা গ'ল তেওঁলোকে আপোনাৰ খবৰ নল'লে নেকি নাই নল'লে নিৰ্বাচনত আহিছিলে নিৰ্বাচনৰ আগত কিন্তু ভোট বিচাৰি আহিছিলে মোৰ ঘৰৰ আগত গাড়ী ৰখাই পিনে বাইদেউ নমস্কাৰ ভোটটো আপুনি দিম ছাৰ কিন্তু আপোনালোকে আমাক সহায় কৰিব আমাৰ ৰাস্তা পদূলিবোৰকে কৰিম যিহেতু এইবাৰ এতিয়া পঞ্চায়ত ইলেকশ্যন হ'ল তেজ গোৱালা ডাঙৰীয়া ছাৰে ক'লে আমাক বোলে আপোনালোকৰ মেম্বাৰগৰাকী বিপুল ভোটত জিকাই দিয়ক মই কথা দিছোঁ আপোনালোকৰ আলিটো বনাই দিম বুলি ক'লে সেই অনুপাতে আমি সকলো ৰাইজে মিলি আমাৰ ৱাৰ্ড মেম্বাৰগৰাকীক আমি বিপুল ভোটত জিকাই নিলোঁ কিন্তু আলিটোৰ কোনো কথাই নাহিলে আৰু দ্বিতীয়তে আমাৰ গাঁৱৰ মানুহ সকলো পুৰুষ মহিলা গ'ল তেখেতৰ ঘৰলৈ লগ নাপায় গুৱাহাটীত থাকে গৈ তেনেকৈ মানে দৰখাস্তও দিয়া হ'ল যিহেতু মোৰ শিক্ষাগত সিমান কথাই নাই গলিয়ে আধা কিলোমিটাৰ আলিও বলক পিছ মানে সিহঁতি 4 ঘৰ মানুহৰ কাৰণেও মানে আলি পিছ আমাৰ আলিটো এনেকুৱা অৱস্থা জৰাজীৰ্ণ অৱস্থা যিহেতু আমি গাঁৱলীয়া অসমীয়াখিনি পূৰা বঞ্চিত হৈ আছোঁ সেইকাৰণে আমি এতিয়া বিচাৰিছোঁ আমাক পৰিৱৰ্তন লাগে এই জেজি শ্যাম বাইদেৱে সাধাৰণ নামঘৰবিলাক সাধাৰণ চেয়াৰমেন ঠাকুৰে নামঘৰবিলাক 5 লাখ 3 লাখ তেনেকৈ বনাই মেৰামতি দিলে যদি এনেকুৱা লিখীয়া যদি এগৰাকী বিধায়ক থাকে এই দুলীয়াজান সমষ্টিত নিশ্চয় আমাৰ আলি পদূলিবোৰ হ'ব বুলি আশা ৰাখিছোঁ কি ক'ব নমস্কাৰ আমাক এতিয়া সেই বিধায়ক হিচাপে আমাৰ সেই ডেজি বাইদেউকহে লাগে আমি পুৰুষ নিবিচাৰোঁ বিশেষকৈ একো আলি পদূলি একো কাম নকৰিলে সেইটো কাৰণে ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ কথা চৰ্চা হৈছে তেওঁ কাম কৰিছেনে নাই কৰা আলি পদূলি একো কৰা নাই সেইটো কাৰণে এতিয়া ডি জি বাইদেউকহে লাগে বাইদেউ আপোনাৰ ওচৰত আহিম কি ক'ব এই ৰাস্তা পদূলি আমি দেখা পাইছোঁ যি সময়ত গাঁৱে ভূঞে ৰাস্তা পদূলি নিৰ্মাণ কৰা হৈছে চৰকাৰে উন্নয়নৰ বাট দেখাইছে ৰাইজক কিন্তু আপোনাৰ অঞ্চলত উন্নয়ন নোহোৱা কাৰণ কি আৰু যিগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেতক বিধায়ক হিচাপে তেখেতক প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি
এটা কথা চৰ্চা লাভ কৰিছে, গতিকে ইয়াক লৈ আপুনি কি ক'ব? আমি তেওঁক নিবিচাৰোঁ। আমি 10 বছৰে তেওঁক আমি ভোট দি জিকাই একো কাম নকৰিলে, উন্নয়নৰ কাম একোৱেই নাই, উন্নয়নৰ কাম একোৱেই নহ'ল। আমাৰ এই আলিটো জৰাজীৰ্ণ অৱস্থা, বাৰে বাৰে তাৰ ওচৰলৈ গৈ গৈ আমাৰ ৰাইজবিলাক ভাগৰি পৰিছে। সকলো স্কুলৰ ল'ৰা ছোৱালী দেখিলে আপোনালোকে বেয়া লাগিব। বাৰিষা কালত এইফালে আহিলে এইবাৰতো হেৰি ৰামেশ্বৰতলী ডাঙৰীয়াক আমি এই আলিটো বগোৱাইছিলোঁ, এই আলিটো তেওঁক দেখুৱাইছিলোঁ আমি। তেওঁ কথা দি আমাক এই আলিটো নিদিলে। আমি গৈছিলোঁ তেখেতৰ ওচৰলৈ, ফাণ্ড নাই বুলি ঘূৰাই পঠিয়ালে আমাক, ফাণ্ড নাই বুলি ক'লে। 600 কোটি টকা আহিছিলে এবাৰ, ফাণ্ড নাই বুলি ক'লে। 600 কোটি টকা ক'ত ব্যৱহাৰ কৰিলে আমি নাজানো। আমাক কৈছিলে যে আপোনালোকে আমাক সেই বিজেপি মেম্বাৰগৰাকী জিকাই দিয়া, বিপুল ভোটত আমি জিকাই দিলোঁ নানা কষ্ট কৰি। তাৰপিছত আমি গৈছিলোঁ, আমাক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰি পঠিয়ালে, ফাণ্ড নাই তোমালোকে গুচি যোৱা বুলি ক'লে। 600 কোটি টকা এবাৰ নিৰ্ধাৰিত কৰা হৈছিলে আপোনালোকৰ সমষ্টিৰ উন্নয়নৰ বাবে, গতিকে ইয়াক লৈ কিমান কি ক'ব আপোনালোকে? হয় নমস্কাৰ, মই ক'ব বিচাৰিছোঁ 600 কোটি টকা তেওঁ ক'ত ব্যৱহাৰ কৰিলে নাজানো, কিন্তু প্ৰতি বছৰে ইলেকশ্যনৰ টাইমত তেওঁ আমাৰ ইয়ালৈ আহে। আমি প্ৰতিবাৰে তেওঁক আশা দিওঁ, তেওঁ যেনেকৈ আমাক আশা দিয়ে আমিও তেওঁক তেনেকৈয়ে জিকাই নিওঁ প্ৰতিবাৰে। কিন্তু আমাৰ আজিলৈকে এই আলিটো এই জৰাজীৰ্ণ অৱস্থাতে থাকিল। আমি প্ৰতিবাৰে আমাৰ গাঁৱৰ ৰাইজে পইচা তুলি তেওঁ ঘৰলৈ আজিলৈকে তেওঁ জিকাৰ পৰা আমি 5-6 বাৰমান গৈছোঁ। আজিও আমি বাৰিষাৰ দিনতে গৈছিলোঁ এই মেম্বাৰ জিকাৰ পাছত। তেওঁ আমাক লগ কৰিব নিবিচাৰিলে, হ'লেও আমি আহি টেঙাখাটৰে কাছগাঁও তেওঁক লগ কৰিলোঁ, কিন্তু ফাণ্ড নাই বুলি ক'লে। তেওঁ তেলী ডাঙৰীয়াও এসময়ত বিধায়ক আছিল, হয়, তেখেত নবনালে নেকি? তেখেতেও তেনেকুৱাই কৰিলে, প্ৰতিবাৰে আহে ইলেকশ্যনৰ টাইমত আশা দিয়ে আমাক, কিন্তু তেওঁলোকে যেনেকৈ আশা দিয়ে আমি তেওঁলোকৰ আশা পূৰণ কৰোঁ, কিন্তু তেওঁলোকে আমাৰ আশা কেতিয়াও পূৰণ নকৰিলে। পুনৰ তেখেতক টিকেট দিয়া বিবেচনা চলিছে? হয়, তেখেতক পুনৰ টিকেট দিয়া বিবেচনা চলিছে, কিন্তু আমি সেই টিকেটৰ মানে আমাক নালাগে। আমি বেলেগ এগৰাকী আমি মহিলাহে, উপযুক্ত মহিলাহে আমি বিচাৰিছোঁ আমাৰ সমষ্টিত, যেন তেওঁ বিধায়িকা হিচাপে কাম কৰি যাব পাৰে। এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। আমি মধ্যবিত্ত মানুহ, কিন্তু আমিও সপোন দেখোঁ, আমাৰ সপোন দেখাৰ অধিকাৰ আছে। নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ হয়তো এই অসমতে নোলাব বুলিয়ে মই ক'ব লাগিব। কাৰণ কিয়, তেওঁ আমাক কোনো দিন অসভ্যালি কৰা নাই, কোনো দিন তেওঁ আমাক কোনো কামত বাধাৰ সৃষ্টি কৰা নাই, ভাল কামত সদায় সহযোগ কৰিছিল। মোৰ যিখিনি কাম মই কৰিবলৈ আগবাঢ়িছিলোঁ সকলো কামতে বাধাৰ সৃষ্টি কৰিলে। বৰ্তমান সময়ত মই প্ৰথমেই ক'ব লাগিব যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ সদনৰ মজিয়াত কৈছিল যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছে, কিন্তু আজি পৰ্যন্ত তেখেতক ন্যায় দিবলৈ সক্ষম নহ'ল। আৰু আমাৰ প্ৰাণৰ শিল্পীৰ পত্নীগৰাকীয়ে যেতিয়া অসহায় অৱস্থাত চকু পানী টুকি যেতিয়া ৰাস্তাত তেওঁক দেখা পাওঁ, তেতিয়া আমিও ভাবিবলৈ বাধ্য হওঁ যে ইমান মহান আমাৰ অসমৰ সম্পদজনৰ যদি পত্নী আজি সেই অৱস্থা, আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব অৱস্থা? আমি ইয়াত এই চৰকাৰখনৰ নেতৃত্বত আমি কেনেধৰণে আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ব, আমি সেয়া ভাবিবলৈ বাধ্য হৈ পৰিছোঁ বৰ্তমান সময়ত। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে, প্ৰথম কথা মই সেয়াই ক'লোঁ। আৰু দ্বিতীয়তে হ'ল আমাৰ নাজিৰা সমষ্টি। আমাৰ নাজিৰা সমষ্টিত আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলে, ময়ো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈ 5 বছৰ দিন সেৱা আগবঢ়ালোঁ, কিন্তু সেই সময়ত লক্ষ্য কৰিলোঁ কিছুমান নেতা, যিসকল নেতাই বৰ্তমান সময়ত আমাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, তেওঁলোকৰ চিন্তাধাৰা কিছুমান ইমানেই নিকৃষ্ট চিন্তাধাৰাই তেওঁলোক আগবাঢ়িবলৈ বিচাৰিছে যে ভাবিলে কেতিয়াবা আচৰিত লাগে। মই পঞ্চায়তৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলোঁ, সেই সময়ত ৰাইজৰ হকে সমাজৰ হকে মই চেষ্টা কৰিছিলোঁ যে কিছু কাম কৰিব পাৰোঁ নেকি। আমি মধ্যবিত্ত মানুহ, কিন্তু আমিও সপোন দেখোঁ, আমাৰ সপোন দেখাৰ অধিকাৰ আছে। কিন্তু সেই সময়ত কি হ'ল, মোৰ যিখিনি কাম মই কৰিবলৈ আগবাঢ়িছিলোঁ সকলো কামতে বাধাৰ সৃষ্টি কৰিলে। মই কেতিয়াও ইমান এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। মই কেতিয়াও গোলামীৰ হেঁচাত অক্সিজেন লৈ মই জীয়াই থাকিব নোৱাৰোঁ। আৰু বৰ্তমান সময়তো যিসকল কাৰ্যকৰ্তা আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ, কাৰণ প্ৰতিজন ব্যক্তিয়ে সত্য সকলোৱে জানে, আৰু তেওঁলোকেও এবাৰ বিবেচনা কৰি চোৱা ভাল যে কি পৰিস্থিতিত তেওঁলোকে কাৰ্যকৰ্তা হৈ কাম কৰি আছে। প্ৰকৃততে তেওঁলোকে সন্মান পাইছেনে, সন্মান আছেনে তেওঁলোকৰ? আজি মৃতকৰ ঘৰত যদি খবৰ কৰিবলৈ যাওঁতেও যদি জবাবদিহি হ'বলগীয়া হয়,
কেনেকৈ সেনেকুৱা এজন জনপ্ৰতিনিধি হ'বলৈ আগবঢ়া ব্যক্তিৰ তলত কেনেকৈ সেই ব্যক্তিজনৰ তলত তেওঁলোকে কাম কৰিব বা তেওঁলোকক সেইজনক জনপ্ৰতিনিধি হ'বলৈ আগবঢ়াই দিব। মই ভাবোঁ নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ হয়তো এই অসমতে নোলাব বুলিয়ে মই ক'ব লাগিব। কাৰণ কিয় তেওঁ আমাক কোনো দিন অসভ্যালি কৰা নাই, কোনো দিন তেওঁ আমাক কোনো কামত বাধাৰ সৃষ্টি কৰা নাই, ভাল কামত সদায় সহযোগ কৰিছিলে। আৰু হয় কেতিয়াবা আমাৰো কেতিয়াবা এনেকুৱা হয় জীৱনত কিছুমান এনে সময় আহে যে আমাৰ নিজৰ কেতিয়াবা পিতৃ মাতৃকো আমাৰ শত্ৰুৰ দৰে জ্ঞান হয়, কেতিয়াবা আমাৰ নিজৰ ইচ্ছামতে কাম কৰিবলৈ মন যায়। মোৰো কিছুমান তেনেকুৱা ধাৰণা হৈছিলে, কিন্তু যেতিয়া বাহিৰত যেতিয়া আমি ওলাই যাওঁ, যেতিয়া আমি সমাজত যেতিয়া বিভিন্ন ক্ষেত্ৰত আমি ঠেকা খাওঁ, যেতিয়া আমি গতা খাওঁ, বাহিৰত যেতিয়া সমস্যা সৃষ্টি হয়, তেতিয়া অনুভৱ হয় যে নাই আমাৰ পিতৃ মাতৃয়ে কোৱা কথাখিনিয়ে আমাৰ ভাল কথা কৈছিলে আৰু সেইখিনিয়ে সত্য আছিলে। এতিয়াও মোৰ অনুভৱ একেই হ'ল যে দেৱব্ৰত শইকীয়া ছাৰৰ নেতৃত্বত যিমান দিন কাম কৰিছিলোঁ, সসন্মানে কাম কৰিছিলোঁ, কোনোদিন আমাক অপমান কৰা নাছিলে। আৰু মই জানো ভৱিষ্যত দিনতো তেখেত এজন আমাৰ নাজিৰাভাষীয়ে তেখেতক এজন ভাল মানুহ হিচাপে তেখেতক জীয়াই ৰাখিব। তেখেতৰ নেতৃত্বত আমাৰ নাজিৰা সমষ্টিত উন্নতি হ'ব মই ভাবোঁ। আৰু এতিয়াও বৰ্তমান তেওঁ যিমানখিনি পাৰিছে তেওঁ কৰিছে, তেওঁ নকৰাকৈ থকা নাই, তেওঁ সাধ্য অনুসৰি কৰিছে। কাৰণ মই নিজে আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে 5 বছৰ কাৰ্যকাল মই কৰি আহিছোঁ। সেই সময়ত জানো মোৰ পুঁজি কিমানহে, পুঁজিৰ বিনিময়ত মই পঞ্চায়তৰ কিমান ৰাইজৰ উপকাৰ সাধন কৰিব পাৰিলোঁ, সেইখিনি আমি নিজেই অনুভৱ কৰিব পাৰোঁ। এজন ৱাৰ্ড মেম্বাৰ হওক, সভাপতি হওক, পঞ্চায়তৰ সকলোৱে জানে যে সেইখিনি সকলো ৰাইজকে সন্তুষ্ট কৰাটো অসম্ভৱ। এতিয়া বিধায়ক পুঁজি যিখিনি টকা আহে সেইখিনি তেওঁ সাধ্য অনুসৰি তাৰ ভিতৰৰ পৰাই যিখিনি পাৰে কৰিছে। তাৰ ওপৰত বিজেপি চৰকাৰে কৈছিলে যে সবকা সাথ সবকা বিকাশ। যদি সবকা সাথ সবকা বিকাশে হয় তেনেহ'লে নাজিৰা সমষ্টি কিয় পিছ পৰি ৰ'ব লগা হৈছে? বিৰোধী দলৰ নেতা থকাৰ বাবে যে পিছ পৰি থাকিব সেয়া কেনে কথা হ'ব পাৰে? এয়াতো আমাৰ নাজিৰাবাসীক ঘোৰ অন্যায় কৰিছে। কাৰণ আমাক তেওঁলোকে অন্যায় কৰি মাহিয়াৰ দৃষ্টি দি পিনি আমাক আৰু পিছলৈ আমাক ঠেলি দিছে, আমাৰ উন্নয়নত তেওঁলোকে বাধা কৰিছে।